কিন্তু ৰিকুৱেষ্ট আৰু মামাই নুশুনিব, হ'বই নোৱাৰে। 2 ঘণ্টাৰ ভিতৰত চাহানুৰৰ বাবে আহি গ'ল নতুন চাইকেল। নীলা চাইকেলখন পাই কি যে ফূৰ্তি ছাত্ৰীজনৰ। নমস্কাৰ, মোৰ নাম শাহানুৰ ৰহমান। মই পানীগাঁও স্কুলত পঢ়ো, ক্লাছ 6ত। মই স্কুলৰ পৰা ওলাই গৈ টেম্পো ষ্টেণ্ডত গৈছিলোঁ। টেম্পো ষ্টেণ্ডত যাওঁতে দেখিছিলোঁ তাত বহুত ডাঙৰ সভা এখন আছিলে। গম পালোঁ যে তাত হিমন্ত ছাৰ আহিব। গৈ মেলি মই চিকিউৰিটি গাৰ্ডজনক ক'লোঁ যে ছাৰ, মই হিমন্ত মামাক লগ কৰিবলৈ বহুত দিনৰ পৰা আশা আছিলে, মই যাব পাৰোঁ নি বুলি ক'লোঁ। তেতিয়া তেওঁ যোৱা বুলি ক'লে। মই গৈ মেলি ক'লোঁ যে ছাৰ, মোক চাইকেলখন লাগে বুলি ক'লোঁ। তেতিয়া তেওঁ ক'লে যে তোমাক কি কালাৰৰ চাইকেল লাগে? তেতিয়া মই ক'লোঁ যে মোক নীলা কালাৰ চাইকেল লাগে। মোক লগে লগে চাইকেলখন দিলে। চাইকেলখন হোৱাৰ পৰা মোৰ বহুত সুবিধা হৈছে। সেইবাবে মই হিমন্ত মামাক বহুত ধন্যবাদ দিছোঁ। আই লাভ ইউ মামা। চাহানুৰৰ এই আনন্দ দেখি মুখ্যমন্ত্ৰীয়ে নিজৰ ছ'চিয়েল মিডিয়া হেণ্ডেলত লিখিলে এনেদৰে, মামাৰ মৰম সদায় আছে আৰু থাকিব। নমস্কাৰ, মোৰ নাম শাহানুৰ ৰহমান। মই পানীগাঁও স্কুলত পঢ়ো, ক্লাছ 6ত। মই স্কুলৰ পৰা ওলাই গৈ মেলি টেম্পো ষ্টেণ্ডলৈ গৈছিলোঁ। টেম্পো ষ্টেণ্ডত যাওঁতে দেখিছিলোঁ তাত বহুত ডাঙৰ সভা এখন আছিলে। গম পালোঁ যে তাত হিমন্ত ছাৰ আহিব। গৈ মেলি মই চিকিউৰিটি গাৰ্ডজনক ক'লোঁ যে ছাৰ, মই হিমন্ত মামাক লগ কৰিবলৈ বহুত দিনৰ পৰা আশা আছিলে, মই যাব পাৰোঁ নি বুলি ক'লোঁ। তেতিয়া তেওঁ যোৱা বুলি ক'লে। মই গৈ মেলি ক'লোঁ যে ছাৰ, মোক চাইকেলখন লাগে বুলি ক'লোঁ। তেতিয়া তেওঁ ক'লে যে তোমাক কি কালাৰৰ চাইকেল লাগে? তেতিয়া মই ক'লোঁ যে মোক নীলা কালাৰ চাইকেল লাগে। মোক লগে লগে চাইকেলখন দিলেই, 2 ঘণ্টাতে দি দিলে। চাইকেলখন হোৱাৰ পৰা মোৰ বহুত সুবিধা হৈছে। সেইবাবে মই হিমন্ত মামাক বহুত ধন্যবাদ দিছোঁ।